ৰাতিপুৱাই মায়ে জগাই দিলে, ক'লে বাবা আজি সোনকালে উঠচোন, পেহীহঁত বাছত উঠিলে কিজানি। মোৰ পেহী আৰু তেওঁৰ ঘৰৰ ওচৰৰে বৌ এজনীৰ লগত আমাৰ ঘৰলৈ আহিব আজি। বজাৰ কৰি মাক দিবহি লাগে। ওলাই গ'লোঁ মেইন ৰোডৰ চুমি খুৰীৰ দোকানলৈ। চুমি খুৰীয়ে দোকান খুলিবলৈ লৈছিলহে। অ' খুৰী, বহনি কৰিবলৈ আহিলোঁ দেই। খুৰীয়ে ক'লে, ভালেই দে, এই বস্তাটোত গাহৰি আছে, টেবুলখন আনি দেচোন। খুৰীয়ে ব্ৰইলাৰ, লোকেল গাহৰি আৰু শাক পাচলিৰ এখন দোকান দি চলি আছে। কষ্ট কৰে, ভাল ইনকামো হয় দোকানখনৰ পৰা। ঠাইখিনিও ব্যৱসায়ৰ বাবে সুবিধাজনক। খুৰা মদ খাই খাই এই সংসাৰ এৰা 5 বছৰমান হ'ল। খুৰীহঁতৰ ঘৰত আগৰে পৰাই মদৰ পৰিৱেশ এটা আছে। কেতিয়াবা ময়ো এবাৰ দুবাৰ বন্ধুৰ সৈতে খুৰীৰ ঘৰত ঘৰুৱা পানীটোপা ধৰিছোঁ। খুৰীহঁতৰ ভতিজা এটা মোৰ বন্ধু। খুৰীক সুধিলোঁ, জুহি ক'ত? খুৰীয়ে ক'লে, সি উঠাই নাই। জুহি উঠিছনে, আহচোন জল্দি। খুৰীৰ এজনী কলেজত পঢ়া ছোৱালী জুহি। বগী, ওখ পাখ, বৰ ধুনীয়া ছোৱালী জুহি। মই পলম নকৰি লোকেল মুৰ্গীৰ মাংস, শাক পাচলিৰ বজাৰ অলপ লৈ ঘৰ পালোহি। মায়ে ক'লে, গধূলি মই অলপ মাছ পাওঁ যদি আনিম, পেহীহঁতক পাৰিলে আজি থাকিবলৈ কৈছোঁ। তেনেতে ফোনত চুমি খুৰী কওকচোন। খুৰীৰ ফোনত অৱশ্যে জুহিৰহে মাত। লীলাদা শুনকচোন, আমাৰ দোকানৰ ছুইচ বৰ্ডখন চাই দিব লাগিছিল। ভিতৰতো ফেন এখন বেয়া হৈ আছে। আজি আহি চাই দিবচোন। সন্ধিয়া আহিলেও হ'ব বাৰু, ঠিক আছে। জুহিক না কৰিব নোৱাৰোঁ, তাইক ভাল লাগে মোৰ। মই ক'লোঁ, হ'ব, দিনটো অলপ বিজি আছোঁ, গধূলি 6 বজাৰ পাছতহে যাব পাৰিম, হ'বনে? জুহিয়ে ক'লে, হ'ব দাদা, আহিব কিন্তু, বাই। মোৰ দিনটো আজি ভালকৈ যাব। ৰাতিপুৱাটো ভালেই, ফ্ৰেছ হৈ আহি চোতালৰ তুলসী পুলিত সেৱা কাঢ়ি দিনটো যাতে মংগলময় হয়, ঈশ্বৰক প্ৰাৰ্থনা কৰি মায়ে বনোৱা পালেং শাকৰ মাছৰ জোলৰ সৈতে গৰম ভাত কেইটামান খাই মা দেউতাক মাত লগাই ওলাই আহিলোঁ। মোৰ এখন সৰু ইলেক্ট্ৰিকৰ দোকান আছে শনিবৰীয়া বজাৰৰ ওচৰত। যিমান পাৰোঁ কৰি গৈছোঁ আৰু। খুৰীহঁতৰ ঘৰত যাম বুলি গধূলি দোকান সোনকালেই বন্ধ কৰিলোঁ। চুইচ ৱায়াৰ অলপ বাকী লাগতিয়ালখিনি লৈ খুৰীৰ দোকান পালোঁহি। ছুইচ বৰ্ডখন কোনোমতে জোৰা দি চলাই আছে। খুৰীয়ে ক'লে, লীলা আহিলি, চাচোন কি কৰিব পাৰ। মই ক'লোঁ, হ'ব খুৰী, কৰি আছোঁ। মাকৰ লগত সমানে সহায় কৰি আছে জুহিয়েও। জুহিয়ে মোলৈ পাগল কৰা হাঁহি এটা দিলে। চকুজুৰিত যেন মায়ামুগ্ধ যৌৱনী গৰা গভীৰ নদীৰ এজনী সুৰসী গাভৰু। তাইলৈ চাই তন মন ভৰাই ল'লোঁ। কোমল বগা টি চাৰ্টত সতেজ বক্ষ যুগল। মনটো তাইক দেখিলে কিন্তু মনটোৱে বুজিয়ে নাপায় বেলেগ ভাষা। কেৱল সাৱটি লৈ দুবাৰ চুমা আৰু মৰম কৰিম তাইক, এনেকুৱাই লাগে। লং স্কাৰ্টৰ ভিতৰত অধিক ৰহস্য ঘন তাইৰ গাভৰু দেহৰ ভাণ্ডাৰখিনি। ডাঙৰ টপিনাটো মাজে মাজে কাষ্টমাৰৰ গাটো ঘঁহনি খায়। শাক পাচলিবোৰ দিওঁতে উপায় নাই, ইমান ভাবিলে কাম কৰিবও অসুবিধা। ওখ পাখ ছোৱালী, বগী ধকধকি, মুঠত সদায় কাঢ়া ৰঙা লিপষ্টিক। তাইক যেন পাছৰ পৰা সাৱটি চুমা এটা খাই দিম, তাইৰ প্ৰতি আগ্ৰহ বাঢ়ি আহিল। কঠিন হৈ পৰে মোৰ সেইটো। আচলতে জুহি সঁচাকৈয়ে ধুনীয়া এজনী পবিত্ৰ ছোৱালী। তাইৰ প্ৰতি মোৰ এনে মনোভাৱ বেয়া দেখিব পাৰে, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ আগত। আৰু কাহিনীৰ মাজলৈ আহোঁ। কিন্তু মাকে তাইক ব্যৱসায়িক দিশটোত পাৰ্গত কৰি তুলিছে। তাইৰ বেলেগ উদ্দেশ্যও নাই, কেৱল এখন ঘৰৰ দায়িত্ব সকলো বাধা নেওচি পালন কৰি গৈছে। নিজৰ শৰীৰটোকো বেয়া উদ্দেশ্যত তাই ব্যৱহাৰ কৰা নাই, আৰ্থিক নাটনি হ'লেও। কিন্তু মোৰ আজি তাইৰ স্কাৰ্টৰ ভিতৰৰ ৰহস্যবোৰ চাবলৈ মন। বাৰীডাল, পাৰিমনে মই আজি? লীলাদা, এইখন চোৱাচোন, খুলিয়েই যাব এতিয়া। কাষ্টমাৰ সেৰেঙা হোৱাত তাই ক'লে। ময়ো কাষ পালোহি। কেতিয়াবা আচলতে অজানিতে আমি ভুল কৰি পেলাওঁ, আচলতে আমি পাহৰি যাওঁ নিজক। তাইৰ বাঁহৰ চালিখনত ওলমাই থোৱা ছুইচ বৰ্ডৰ ওচৰলৈ আহোঁ। তাইৰ মঙহাল টপিনাৰ কঁকাল আৰু মোৰ মাজত 2 চেণ্টিমিটাৰমান তফাত। ইমান ভাল লগা এজনী ছোৱালীৰ ওচৰত কাম কৰাৰ প্ৰেৰণা। আৰু 2জন কাষ্টমাৰ অহাত মোৰ পেণ্টত ঘঁহনি খালে তাইৰ হাতখন। তাই দাংবডি দিলে। আলু বাচোঁতে আকৌ অলপ তাইৰ বাহুটো মোৰ বুকুত এখুন্দা। কি যে ধুনীয়া এটা অনুভূতি।
আৰু ছোৱালীৰ দেহাটো বৰ কোমল। আজিহে গম পালোঁ জুহিৰ খুন্দাবোৰ ছেক্সৰ ঔষধ যেনহে লাগিল। একপক্ষীয়ভাৱে হয়তো তাইৰ এইবোৰ একো অনুভৱ নাই। নিশ্চয় কৌতূহলো হ'ল তাইৰ এতিয়ালৈ মিলন হৈছেনে। তাই বাৰু এতিয়ালৈ কাৰোবাৰ সৈতে প্ৰেম অথবা ভাল পোৱাৰ বহিঃপ্ৰকাশ কৰি পাইছেনে। মা মই যাওঁ, মাকে ক'লে। যা গা ধুই লগৈ। শুনচোন ঘৰলৈ ল'ৰাটো আহিছে। আমাৰ দুখীয়া ঘৰত ভাত এসাঁজ নোখোৱাও নেকি? অঁ নাই দাদা, ভাত খাই যাব দেই। মই ক'লোঁ এই ভাত কিয়, ঘৰত খামগৈ নহয়। খুৰীয়ে ক'লে ঘৰততো খায়েই থাকা, আজি ইয়াতেই খালে কিনো হয় অ', খাই যাবা দিয়া, গাহৰি অলপ থৈছোঁ। মই ভালেই পালোঁ, অলপ জুহিৰ সৈতে সময়ো পাম আৰু তাইৰ লগত কথা পাতি মোৰ ইমান ভাল লাগিব ভাবি বহুত ভাল লাগি গ'ল। জুহি সোমাই গ'ল। মই তাইলৈ চাই ৰ'লোঁ। তাইৰ কামনীয়তাখিনি তাইৰ দেহৰ মাজে মাজে প্ৰকাশ পাইছে। মোৰ সিফালে বৰ্ডখনত নতুন চকেট এটাত নতুন প্লাগ লগাই জোৰা দিয়া ৱায়াৰডালো সলনি কৰা ইতিমধ্যে হৈ গৈছিল। খুৰী এইটো কৰিলোঁ, আৰু কিবা আছে বুলি কৈছিল যে, ক'ত আছে বাৰু? তুমি ভিতৰলৈ যোৱাচোন, তাইক এবাৰ কৈ দিয়া। ভিতৰলৈ সোমাই গ'লোঁ। জুহি মই আহিছোঁ দেই ভিতৰলৈ। জুহি। ভিতৰৰ পৰা সৰু মাত এটা, দাদা ৰ'ব আহি আছোঁ। খুৰীয়ে খুচুৰা পইচা বিচাৰি ভিতৰ আহে। লীলা তাই নাই নেকি? জুহি ক'ত গ'লি? এই ল'ৰাটো আহি ৰৈ আছে। জুহিৰ মাত আহিল বাথৰুমৰ পৰা। মই গৈ আছোঁ মা, এই বাথৰুমত আছোঁ। আচলতে খুৰীৰ কাণখন নুশুনা হৈছে, গতিকে কথাবোৰ নুশুনে। মাকে খুচুৰা পইচা নিবলৈ ভিতৰ সোমাই আহে। মোলৈ চাই হাঁহি ক'লে, তোমাক গতালোঁ আৰু দেই, কামখিনি কৰি থাকা। খুৰীজনী বৰ সহজ সৰল, ভাল লাগে। সহজেই এদিনীয়া মানুহকো আপোন কৰি ল'ব পাৰে। আৰু জুহিৰ কথাই বেলেগ, যেনেকৈ মৰম লগা দেখনীয়াৰ আৰু সুন্দৰ দেহৰ এগৰাকী ধুনীয়া যৌৱনা সুৰসী গাভৰু, তেনেকৈ তাই কামে কাজেও সম্পূৰ্ণ এক্সপাৰ্ট। মানে একো কাম নজনাই নাই। আৰু এজন পুৰুষে এজন ল'ৰাই দেখিবলৈ পালে তাক মতলীয়া কৰাৰ বাবে যিমানখিনি শৰীৰৰ সৌন্দৰ্য গভীৰতা সকলো আছে। লীলা তাই নাই নেকি? জুহি ঐ জুহি। মই ক'লোঁ হ'ব খুৰী। তাই মাত দিলে। বাথৰুমত আছে হ'ব পাই। খুৰীয়ে ক'লে তুমি এইখনতে বহা, মই দোকান বন্ধ কৰিম আৰু তাই আহিব। খুৰী বাহিৰ পালেগৈ। মই মোবাইলটো চাই চাই ৰ'লোঁ জুহিলৈ বাট চাই। অলপ পাছতে জুহি সোমালহি গা ধুই। দীঘল স্পৰ্টিং এটা, তলত এটা সৰু স্কাৰ্ট, মানে মিনি স্কাৰ্ট হয়, ধুনীয়া পিংক কালাৰৰ। লীলাদা ৰৈ আছে ন? চাওকচোন এই ফেনখন নুঘূৰা হ'ল, কালি এবাৰ কাৰেণ্ট গৈছিল, তাৰ পাছৰ পৰা এইখন ঘূৰাই নাই। জুহিৰ শৰীৰৰ পৰা অহা গন্ধই ভাল লগাই দিলে। উফ কি ধুনীয়া সুগন্ধ, চাবোন আৰু এজনী সুৰসী কাপোৰৰ দেহাৰ গন্ধ। মতলীয়া হ'বই লাগিব। মই ওচৰতে থকা টেবুলখন দেখুৱাই ক'লোঁ, হ'ব দিয়া চাইছোঁ, টেবুলখনত উঠিব পাৰিমনে? অঁ এই বস্তুকেইটা আঁতৰাই লওঁ ৰ'বা। এইবুলি টেবুলত থকা সৰু সুৰা কেইপদমান বস্তু মই মজিয়াত থ'বলৈ ল'লোঁ। তাইও আহি মোক সহায় কৰিলে। এটা সৰু দৰৱৰ বটল কৰিবলৈ লওঁতে মই ধৰিলোঁ। হঠাতে তাইৰ হাতখনত মোৰ হাতখন টাচ হৈ গ'ল। কি এক বিদ্যুৎ বৈ গ'ল। মই ক'লোঁ, জুহি তুমি দিনটো বহুত ব্যস্ত থাকা, কিন্তু বৰ ভাল ছোৱালী দেই। জুহিয়ে মৰম লগা চকুৰ দৃষ্টিৰে মোলৈ চাই হাঁহি মাৰে। তাই ক'লে, লীলাদা আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই? কিছুমান নাৰী বা কিছুমান ছোৱালীৰ মাত এবাৰ শুনিলে গোটেই জীৱনটো শুনি থাকিবলৈ মন যায়। আৰু জুহিৰ শুৱলা মাতটো ঠিক তেনেকুৱাই, সদায় মনত পৰি থাকে, সদায় শুনিবলৈ মন যায়। জুহি মই তাইক কি ক'ম ভাবি নাপালোঁ। এফালে মনত বহুত উৎসুকতাও বাঢ়িবলৈ ল'লে, আৰু আনফালে এই বিষয়ত তাই কথাটো সোধাত মোৰ মনটো আনন্দৰে ভৰিও পৰিল। এজনী ধুনীয়া সুন্দৰ ঘৰৰ সুৰসী ছোৱালীৰ সৈতে এজন 25 বছৰীয়া অবিবাহিত যুৱকৰ বাবে ইয়াতকৈ আৰু কিবা লাগেনে? নাইও জুহি, মোৰ দৰে ইলেক্ট্ৰিচিয়ান এটাক কোনেনো ভাল পাব? সেইদিন নাই আৰু, মই ক'লোঁ।
আৰু মোৰ মনৰ পৰা স্বতঃস্ফূৰ্ত কিছুমান ভাৱ ওলাই আহিছিল জুহিৰ প্ৰতি। তাইক যেন আপোন কৰি ল'বলৈ মন আছিল মোৰ। তাই ক'লে, কি যে কোৱা দেই লীলাদা, এইবোৰ মিছা কথা। যাৰ ভাগ্যত যি ছোৱালী আছে সেইজনীতো তাৰেই হ'ব ন, আপোনাৰ বাক্যটো আছে। তাইৰ কথাখিনি শুনি মোৰ মনটো ভৰি গ'ল। তাই হয়তো মোৰ মনৰ দুখবোৰ শ্বেয়াৰ কৰিব বিচাৰিছিল। ভাল লাগি গ'ল। মই ইতিমধ্যে টেবুলত উঠি ফেনৰ কেপাচিটৰটো সলনি কৰি আন এটা লগাই দিলোঁ। তাইক ছুইচটো দিবলৈ ক'লোঁ। ফেনখন চলিল। তাই ক'লে, বঢ়িয়া। মই তাইলৈ চালোঁ টেবুলৰ ওপৰৰ পৰাই। চুলিকোছা মেলি থৈছে এফালে, অলপ সেমেকা আৰু ধুনীয়া সাৱলীল যৌৱনৰ এজনী গাভৰু। নোম নোহোৱা মসৃণ ভৰি, হাঁহিৰ সতেজতা আৰু শুৱলা মাতটোৰে জুহিৰ সেই সৰলতা যেন শান্ত বলিয়া লুকাই থকা চাৱনিৰ গভীৰ এক মায়াজাল। নামিবলৈ লওঁতেই হঠাতে কাৰেণ্টটো গ'ল নহয়। তাইৰ গাটোতেই ধৰি পৰি গ'লোঁ। মুখখন তাইৰ মুঠতেই লাগিল। কি যে নহয়, কিন্তু ভগৱানে যেন এই সময়খিনি মোৰ বাবে এটা ডাঙৰ পুৰস্কাৰ, এটা গিফ্ট মোৰ কাৰণে লৈ আহিল, এনেকুৱাই মোৰ অনুভৱ হ'ল। মই চৰি ক'লোঁ। তাই ক'লে, ইমান ফৰ্মেলিটি ভাল নালাগে। মজিয়াত মোৰ দুহাতৰ ভেজা, তাইৰ ওঁঠ মোৰ মুখত আৰু তাইৰ দুবাহুৰ মাজত মোৰ বুকুখন। তাই খুব সম্ভৱ ব্ৰা পিন্ধা নাছিল। তাইৰ সুকোমল স্তনকেইটাই মোৰ বুকুত লাগি চেপেটা হৈ গৈছিল। উঠিবলৈ প্ৰয়াস কৰিলোঁ, কিয় নাজানো কিন্তু তাই খৰধৰ নকৰিলে। হ'ব পাৰে কেতিয়াবা হৈ যায় এনেকুৱা। সুধিলোঁ, দুখ পালা নেকি? তাই ক'লে, নাই। আপুনি? ময়ো ক'লোঁ, নাই। তোমাক এটা কথা সোধোনে? যদি বেয়া পোৱা তেতিয়া মোক বেয়া নাপাবা। আগতে ক'লোঁ, তুমি বেয়া পালে মোৰ বেয়া লাগিব। তাই ক'লে, কওকচোন বাৰু। আৰু এইটো প্ৰশ্ন আজিলৈ কিছ দি পাইছানে? তাই হাঁহি ক'লে, এইবোৰ একেবাৰে ছিক্ৰেট কথা, নকওঁ কিন্তু মই। পিছে আপুনি খাইছেনে? মই ক'লোঁ, নাই, কাক খাম? তাই ক'লে, শুনক কাণত কওঁ, মোক খাওক। অন্ধকাৰ কোঠাটোত ৰিয়েকশ্যন কি দিম ভাবি নাপালোঁ। গতিকে তাই বুজাকৈ মই তাইক একেচাতে লিপছত এটা দীঘলীয়া কিছ কৰিলোঁ। তাই মোক মুখখনত ধৰি বহু সময় চুমা খাই গালখন তিয়াই পেলাই। মই তাইক কোচত বহুৱাই ভৰিকেইটা তলৰ পৰা ওপৰলৈ মৰম কৰি দিলোঁ। তাই ক'লে, উফ, মৰি যাম এতিয়া। মই ক'লোঁ, তোমাক বহুত ভাল লাগে জুহি, অ' জুহি। জুহিৰ গভীৰ উশাহ ভৰা কথাবিলাক মোৰ কাণত শুনি মোৰ থাকিব নোৱাৰা অৱস্থা হৈ গ'ল। জুহিয়ে মোৰ ওচৰত সম্পূৰ্ণভাৱে আত্মসমৰ্পণ কৰাৰ ইংগিত দি তাই সহজেই মোৰ হৈ পৰিল। হয়তো তাইৰ এজন যুৱকৰ নিশ্চয় প্ৰয়োজন হৈছিল, বা এটা কোণত তাই মোৰ দৰে ল'ৰা এজনক কাষত পাই উতলা যৌৱনত নিজকে বিচৰাৰ চেষ্টা চলাইছিল। মই তাইক সাবটি গোটেই শৰীৰত মুখখন লগাই মোৰ মৰমৰ গৰমবোৰ শীতল কৰাৰ প্ৰয়াস কৰিলোঁ। তাই ক'লে, জানো কিবা লাগিছে বোৱা। জুহিৰ মিনি স্কাৰ্টৰ তলত মোৰ হাতখনে ইফালৰ পৰা সিফালে বলিয়াৰ দৰে ঘঁহনি খাই ঘূৰি আছিল। জুহিৰ গৰম যৌৱনৰ জুইকুৰা জ্বলি উঠিল। লীলাদা, প্লিজ। ভাবিলোঁ কাৰেণ্টটো গৈ যেন ভালেই হ'ল। জুহিৰ অন্তৰ্বাসৰ তলত মোৰ আঙুলিকেইটাত পানীৰ অনুমান পালোঁ। এনেই সাধাৰণতে পানী লাগিলে আমি কাপোৰত মচিব বিচাৰোঁ, কিন্তু ৰোমাঞ্চত নিগৰিত পানীবোৰে আন এক শিহৰণ তোলে। মোৰো সেয়াই হ'ল। মই ক'লোঁ, জুহি, তোমাৰ তাৰ পৰা পানী ওলাইছে। তাই একো নক'লে। তাই টি শ্বাৰ্টটো উঠাই মোৰ মুখখন তাইৰ বুকুত লৈ দুইখন হাতেৰে চুলিকোছা আকৌ এবাৰ মূৰটোত ধৰি তাইৰ উমাল কোমল কোমল টিৰাকেইটাত হেঁচা দিয়ে। ঐশ্বৰিক এক ভাল পোৱা, কিমান এক ধুনীয়া অনুভৱ। মোৰ ওঠকেইটাই বিচাৰি পাইছিল মোৰ জীৱনৰ কিছুমান ভাল লগা মুহূৰ্ত। কিমান ভাল লাগি গ'ল আজি। মিঠা মিঠা এক অনুভৱ। সকলো পুৰুষৰ আটাইতকৈ ভাল লগা নাৰীৰ চুহিব পৰা ঐশ্বৰিক সোৱাদেৰে ভৰপূৰ দুগ্ধপানৰ চুহাকেইটাত মোৰ আজি মুখত। জুহিৰ ধুনীয়া যৌৱনত মোৰ মৰমবোৰে তাইক আৰু গভীৰ সাগৰত ডুবাই দিয়ে। জুহিয়ে গেঙনি মাৰিলে, ধুনীয়া অ' বেবীটো। তাইক ক'লোঁ, থেংক ইউ জুহি, তোমাক মই এৰিব নোৱাৰোঁ আৰু। তাই মোক
ওঠকেইটাত লাহেকৈ কামুৰি দি ক'লে, এতিয়া মোক এৰি যাবও নোৱাৰে, মোক আজি বহুত দিব লাগিব। জুহিয়ে তাইৰ তলত পিন্ধা অন্তৰ্বাসটো খুলি দিলে। কি লাগিছে? জুহিয়ে ভৰিকেইটাৰে মোৰ কোচত লেপেটিয়াই বহে আৰু জোৰে জোৰে তাইৰ টোপিনাকেইটা আগলৈ পাছলৈ কৰিবলৈ ল'লে। তাই যিমান পাৰে টোপিনাকেইটা মেলি মোৰ পেটৰ লিংগৰ অৱস্থানত ঘঁহাই থাকে। মোৰ লিংগ এক শিখৰত আৰোহণ কৰে। মোৰ এই পৰ্যায়ত তাইক মই বহুত সুখ দিবলৈ উদ্যত হৈ পৰোঁ। তাই সহ্য কৰি মোক চুমাৰে পুলকিত কৰে। তাই ক'লে, কিবা লাগিছে, কিবা নকৰা নেকি? মই নোৱাৰিছোঁ আৰু। মোৰ পেণ্টৰ চেইনডাল খুলিবলৈ ল'লোঁ। তাই ক'লে, লীলাদা জলদি কৰা, কিবা হৈ আছে মোৰ। তাইৰ টোপিনাকেইটাত মোৰ হাতকেইখনে বলিয়ালি কৰিবলৈ ল'লোঁ। ইমান সুন্দৰ সুঠাম সুগন্ধৰে ভৰা তাইৰ লগত ঘানি জুহিৰ প্ৰতি থকা মোৰ আকৰ্ষণ আজি সফল হ'ল। ভাবিছিলোঁ তাইৰ যৌৱনক কাষৰ পৰা চাবলৈ আজি তাইৰ নিজস্ব আহ্বানত এই মনোকামনাও পূৰ হ'ল। জুহিয়ে ক'লে, মোক কিবা কৰি দিয়ক না, কিবা লাগে মোক। মই তাইৰ শৰীৰৰ ভোগখিনি দিবলৈ ৰাজি আছিলোঁ, কাৰণ মোৰো ভোগ লাগিছিল। জুহি কৰিবলৈ দিবানে? জুহিয়ে কাতৰ অনুৰোধ, লীলাদা প্লিজ কৰা না। জুহিক ক'লোঁ, পকাত দুখ পাবা নেকি? জুহিয়ে ক'লে, একো নহয়, পাৰিম, জলদি কৰোঁ না। তাইক মূৰত দুখ নোপোৱাকৈ পকাতেই খুৱাই দিলোঁ। হাতেৰে তাইৰ গৰম ভাণ্ডাৰত হাত ফুৰালোঁ। কোমল বেকা নম্বৰৰ জটিলতাই মোক দুগুণে উৎসাহিত কৰি তোলে। কি ধুনীয়া ফিলিংছ, মোৰ স্বতঃস্ফূৰ্ত গুণগুণনি। জুহি লাভ ইউ। মোৰতো টান হৈ গৈছে জানা। জুহিয়ে মোৰ মুখখন টানি তাইৰ জুনিত ধৰি ঘঁহাই দিয়ে। মোৰ নাকটো তাইৰ জুনিৰ পানীত চপচপীয়া হৈ পৰে। মোৰ কঠিন লিংগৰ অৱস্থান গ্ৰহণ কৰাৰ সময় আহি পৰিল। এতিয়া মই আৰু ৰ'ব নোৱাৰিছোঁ। তাইক ক'লোঁ, দুখ পালে ক'বা, উলিয়াই দিম। তাই ক'লে, হ'ব, লাহে কৰিব দেই লীলাদা। মোৰ লিংগৰ বহিঃপ্ৰকাশ ঘটিল। তাইৰ মঞ্চখনৰ দুৱাৰখন দুই হাতেৰে আঙুলিৰে মেলি খুলিবলৈ ল'লোঁ। ইমান সুন্দৰ অভিজ্ঞতা। এক চিৰন্তন সত্য, পুৰুষে নাৰীৰ অংগবোৰত কিয় যৌৱন বিচাৰি পায়। ইতিমধ্যে সেই বনানীত মোৰ অবাধ্য আঙুলিকেইটাই তাইৰ উত্তেজনা আৰু বঢ়াই তোলে। মই ক'লোঁ, আঙুলি সুমুৱাই দিওঁনে? তাই একো নক'লে, গতিকে মোৰ কৰণীয়খিনি কৰিবলৈ ল'লোঁ। লীলাদা। মনটোৱে নামানিছিল। মোৰ চাবলৈ মন গৈছিল তাইৰ এই কোমলীয়া যৌৱনৰ এক আভাস। ক'লোঁ, জুহি, মোবাইলটো জ্বলাই চাওঁ নেকি তোমাৰ এইখিনি? তাই ক'লে, নালাগে এতিয়া, পাছত প্লিজ, এতিয়া মাও আহিব, জলদি কৰক না। ময়ো পলম নকৰি যৌৱনৰ গহ্বৰত মোৰ কঠিন শক্তিশালী বৰটোপটো ভৰাবলৈ আৰম্ভ কৰোঁ। এয়া কি হৈ গ'ল? কাৰেণ্ট মৰাটো এতিয়াহে আহিবলৈ পালে। গোটেই কোঠাটোত আমি এখন ছবি নিৰ্মাণ কৰিবলৈ যেন নিৰ্দেশৰ আশাত জুহিয়ে মুখখন ঢাকি দি লাজতে পৰি থাকিল। তাইৰ অভয়াৰণ্য দেখি মোহিত হৈ গ'লোঁ। মই ক'লোঁ, জুহি, বৰ ধুনীয়া দেই। মা। জুহিয়ে মোৰ বৰটোপটো ধৰি টিপি দিলে। মই উত্তেজিত হৈ তাইৰ বনাঞ্চলত হাতেৰে খামুচি ধৰিলোঁ। তাই ক'লে, এতিয়া মোৰ কি হ'ব? মই তাত আঙুলিৰে লৰাই তাইৰ অৱশিষ্ট কামখিনি কৰাৰ প্ৰয়াস কৰিলোঁ। সিফালে তাই মোৰ সেইডাল ধৰি পিটিকিব ধৰে। মইতো থাকিব পৰা নাই। বহুত উদণ্ড মোৰ সেইডাল। কেনেকুৱা এক পৰিস্থিতিৰ মই সন্মুখীন হ'লোঁ। মই ক'লোঁ, মাৰি দিয়া না অলপ। তাই মোৰ ওচৰলৈ আহি হস্ত চলাবলৈ ল'লে। মোৰ লাজো লাগিছিল, উপায় নাই কিন্তু। মোৰ চৰম উত্তেজিত অৱস্থাটো পালোহি। মই ক'লোঁ, জুহি চৰি, বেয়া নাপাবা, জোৰে মাৰা। তাইৰ জাগাত মোৰ আঙুলি সোমাই গ'ল। কি মস্তি। মোৰ পৰম তৃপ্তিৰ মুহূৰ্তৰ কথা তাইক ক'লোঁ, জুহি, হ'ব আৰু এতিয়া। তোমাৰ জুহি হ'লনে? জুহিয়ে ক'লে, একো নাই লীলাদা, বেলেগ এদিন হ'ব বাৰু। মোৰ শেষ পৰ্যায়ত মই তাইক এটা চুমা দি ধন্যবাদ জনালোঁ। হ'ল। গড, জুহি লাভ ইউ।
জুহি কিবা বনালি নেকি? মাকে বাহিৰৰ পৰা দোকানৰ বাঁহৰ ঢাৰিকেইখন পেলাই মাত দিয়ে। জুহিয়ে মজিয়াৰ পৰা উঠি তাইৰ অন্তৰ্বাসটো পিন্ধি লয়। তাই মোক সহায় কৰি দিয়ে কাপোৰ কানিখিনি পিন্ধাত। জুহিয়ে চিঞৰি ক'লে, মা তই আহচোন, মই হেল্প কৰি দিম। জুহিৰ মাক আহি পাকঘৰত গাহৰি ৰন্ধাত লাগিল। অলপ ঘৰতে বনোৱা ৰহি মোক খাবলৈ দিলে, নিজেও এবাতি ল'লে। তেনেকৈ কথা পাতি থাকোঁতে গাহৰি মাংসৰ ভজা অলপ মোক এখন প্লেটত দিয়ে। দেখিয়ে ভাল লাগি গৈছিল। কি ধুনীয়া কালাৰ, কি ধুনীয়া সুগন্ধ। জুহিয়ে অলপ শাক কুটি বাহিৰলৈ ধুবলৈ গ'ল। মোক মাকে লাহেকৈ ক'লে, লীলা, জুহিলৈ ল'ৰা এটা চাবাচোন, মই তাইৰ বিয়াখন সোনকালে পাতি দিওঁ বুলি ভাবিছোঁ আৰু। মই ক'লোঁ, ঠিক আছে খুৰী, হ'ব চাম বাৰু। জুহি সোমাই আহিল। তাই মোলৈ চাই এটা আৱেগিক চাউনীৰে ক'লে, আজি লীলাদাৰ দেৰিয়ে হ'ল ন? মই ক'লোঁ, একো নাই জুহি। জুহিয়ে ডেক্সিৰ পৰা 3খন থালত ভাত বাঢ়িলে। মাকে থালকেইখনৰ কাষে কাষে গাহৰি মাংস অলপ অলপ বিলাই দিলে। ইমান ধুনীয়া এটা পৰিৱেশ। আমি জুতি লগাই এসাঁজ ভাত খাবলৈ ল'লোঁ। আকৌ কাৰেণ্টটো গ'ল। জুহিয়ে মোলৈ চাই হাঁহি দিলে। মই চকু টিপিয়াই তাইক সঁহাৰি দিলোঁ। মই খুৰীক ক'লোঁ, খুৰী, মোৰ কাৰণে এজনী ছোৱালী চাবচোন। জুহিয়ে অকৰা হৈ মাক আৰু মোৰ ফালে চালে। খুৰীয়ে ক'লে, জুহি চাবিচোন, তোৰ লগৰ কোনোবা আছে যদি। মই ক'লোঁ, বেয়া নাপায় যদি খুৰী, জুহিক কিন্তু মোৰ বৰ ভাল লাগে দেই। তাইক বিয়া পাতিবলৈ পালে মোৰ ভাল হ'ল হয়। খুৰীয়ে মোলৈ চাই ৰ'ল, জুহিয়ে মোলৈ চাই ৰ'ল। এক আৱেগিক মুহূৰ্ত আমাৰ তিনিওৰে মাজত। ভাবিলোঁ কিবা এটা বেয়া হোৱাতকৈ কিবা এটা ভাল হওক, সেয়াই মোৰ আশা। বন্ধুসকল, আপোনালোকে নিশ্চয় এই কাহিনীটো আদৰি ল'ব, আগতে যেনেকৈ মোৰ কাহিনীবিলাক আদৰি লৈছে। আকৌ নতুন এটা কাহিনীৰে আপোনালোকৰ আগত সোনকালেই ঘূৰি আহিম। ধন্যবাদ।